हेलो नमस्कार मोर चेनेলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হৈছে দেওবাৰ সেইকাৰণে দেওবাৰটো বজাৰ যাবই লাগিব বজাৰ কৰিবলৈ তো বজাৰ কৰিবলৈ যাম আৰু কি বজাৰ কৰিম আপোনালোকক দেখুৱাম অলপ চলপ এটা কথা মই আজি এটা ৰেচিপি বনাম বুলি ভাবিছো সদায় আপুনি মায়ে বনোৱা ৰেচিপি চাই থাকে কিন্তু আজি মই এটা ৰেচিপি বনাম বুলি ভাবিছো আৰু ৰেচিপিটো হ'ল গাজৰ হালৱা আপোনালোকে গাজৰ হালৱা খাই ভাল পায় নে নাপায় মোক কমেন্টত জনাব মই আজি নিজৰ প্ৰকাৰে এটা গাজৰ হালৱাটো বনাম বুলি ভাবিছো আৰু কেনেকৈ বনাও কি ইনগ্ৰেডিয়েন্ট লাগে মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ বাহিৰে এতিয়া দেখিছে না আজি অলপ কালিৰ বতৰটো সেমেকা আছে আজি অলপ ৰ'দ দিছে কাৰণে দেখিছে না ৰ'দটো ঠাণ্ডা দিনৰ ৰ'দটো দিলে ভাল লাগে আৰু অলপ চলপ এতিয়া ৰ'দটো ওলাইছে অলপ চলপ পিছলে কি কৰে নাজানো কিন্তু ৰ'দ ওলাইছে আপোনালোক কোনে কোনে গাজৰ হালৱা খাই ভাল পায় মোক কমেন্ট কৰি জনাবচোন মইতো বহুতেই ভাল পাওঁ আৰু ইয়াত বনোৱা ইয়াত বহুতকেইটা ইনগ্ৰেডিয়েণ্ট লাগে কিন্তু কেইটামান ইনগ্ৰেডিয়েণ্ট আপোনাৰ মাছ লাগিবই আৰু তাৰ বাহিৰেও বিশ্বাস কৰিলে আপুনি বহুতকেইটা ইনগ্ৰেডিয়েণ্ট দিব পাৰে আৰু কি দিব লাগে বা কি মই দিম সেইটো আপোনালোকক বনাওঁতে দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কুটিখন উলিয়াই বজাৰৰ পৰা গৈ আহোঁ আৰু বজাৰৰ পৰা বস্তুখিনি লৈ আহোঁ তাৰ পৰা আপোনালোকক দেখুৱাই থাকিম কেনেকৈ বনাওঁ কি বনাওঁ আহিলোঁ বজাৰ কৰিছোঁ অলপ কিবা কিবি তাৰ পৰা আকৌ আপোনালোকক দেখুৱাম আজি বজাৰত বহুত ভিৰ দেওবাৰ তাৰ বাহিৰেও নতুন বছৰ পাতি বজাৰত ভিৰ মানুহে এতিয়া খ্ৰীষ্টমাছো আছে কাইলৈ সেইকাৰণে বজাৰত পূৰা ভিৰ দেখিছে নাই বজাৰ পূৰা ভিৰ পাচলি হওক মাছ মাংস হওক কল হওক যিয়ে ধৰণৰ চব ভিৰ হৈ আছে বজাৰৰ পৰা আহি ভাত খাই গা পা ধুই ভাত পানী খাই ললো আৰু এতিয়া হ'ল আচল কথাটোতে আহোঁ মই যিটো ৰেচিপি মানে গাজৰৰ হালৱা আজি বনাম বুলি কৈছোঁ সেই বস্তুটো সেই ৰেচিপিটো মই এতিয়া বনাবলৈ ৰেডি হৈছোঁ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে মই কেনেকৈ বনাওঁ কি ইনগ্ৰেডিয়েণ্ট লাগে চব যিখিনি পাৰোঁ অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু হালৱা বনাবৰ কাৰণে মই যিকেইটা বস্তু লাগে মই যিকেইটা দিওঁ আৰু ইয়াৰ উপৰিও আৰু কিছুমান বস্তু দিব পাৰি সেইকেইটা বস্তু আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে কিন্তু মই যিকেইটা বস্তু মেইনলি দিওঁ সেইকেইটা হৈছে এইটো হ'ল গাখীৰ দেখিছেনে এইপিনে থৈছোঁ ক্ৰীম এইপিনে বাটাৰ আৰু এইপিনে আছে লালমোহন আৰু ইয়াত দিছোঁ ইলাচি ডালচেনি আৰু এইপিনে দুটামান বস্তু ৰেডি কৰি থৈছোঁ এইপিনে কাজু এইপিনে চেনি এইপিনে ওটছ আৰু এইপিনে হ'ল ঘি মেইন বস্তুটো হৈছে গাজৰটোতো লাগিবই যিহেতু আমি গাজৰ হালৱা বনাম সেইকাৰণে এই গাজৰকেইটা দেখিছেনে এইকেইটা প্ৰথমতে ধুই মেলি চফা কৰি মই চুচি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই যাব এতিয়া মই গাজৰখিনি এনেকৈ চুচি ল'লোঁ তাৰপিছত এতিয়া মই এইখিনি বনাবলৈ আৰম্ভ কৰিম আৰু ইয়াত এক্সট্ৰা আপোনালোকে ড্ৰাই ফ্ৰুটছো দিব পাৰে বেলেগ খেজুৰ বা কিচমিচ আদিও দিব পাৰে আপোনালোকে যি বিচাৰে এক্সট্ৰা ইনগ্ৰেডিয়েণ্ট যদি সেইটো মিঠা টাইপৰ হয় যিহেতু এইটো হালৱা বনাম হালৱাটো যিহেতু মিঠা হয় অন্য ড্ৰাই ফ্ৰুটছ বা খিচমিচ আদিও আপোনালোকে ইউজ কৰিব পাৰে মই যেনিবা মোৰতো খিচমিচটো প্ৰিয় নহয় সেইকাৰণে মই খিচমিচ নিদিওঁ বুলি ভাবিছোঁ আৰু ড্ৰাই ফ্ৰুটছ দুটামানো নাই তথাপিও মই যিকেইটা সামগ্ৰী আছে সেইকেইটাৰে মই আপোনালোকক টেষ্টিকৈ বনাই দেখুৱাম আৰু এটা কথা মই এতিয়াই কৈ দিছোঁ যিহেতু মই নিজে বনাম নিজে ভিডিঅ' কৰি আছোঁ সেইকাৰণে ভালকৈ দেখাব নোৱাৰিব পাৰোঁ দিওঁতে বস্তুখিনি সেইকাৰণে মই কৈছোঁ ইয়াত যিখিনি মই চেনি ব্যৱহাৰ কৰিম 1/3 চেনি ব্যৱহাৰ কৰিম যিমান কাপ বা যিমানখিনি আপুনি হালৱা বনাব তাৰ আপোনাৰ 1/3 চেনি ইউজ কৰিব আৰু চেনি আপোনালোকে কিছুমানে কম খায় কিছুমানে বেছি খায় সেই হিচাপে অনুপাতে আপোনালোকে চেনিটো দিব পাৰে ইয়াত ইউজ কৰিব প্ৰথমতে কেৰাহীটো উঠাই দিছোঁ প্ৰথমতে কেৰাহীটো অকণমান পানী আছে ইয়াত গৰম হ'ব দিছোঁ অকণমান শুকাব দিছোঁ এতিয়া কম জুইত তাৰপৰা এনেকৈ দিয়াৰ পিছত আপোনালোকক তাৰপিছত কি সামগ্ৰী দিওঁ মই দেখুৱাই যাম আপোনালোকে চাই থাকিব কেৰাহীটো তাৰপৰা গৰম হোৱাৰ পিছত ইয়াত অকণমান বাটাৰ দি প্ৰথমতে ইয়াত বাটাৰ দিছোঁ আৰু এই বাটাৰতে এই
প্ৰথমতে অকণমান গৰম কৰি মিক্স কৰি এতিয়া ইয়াত জুইত গাজৰখিনি দি অকণমান দেৰি লৰাই থাকিম বাটাৰৰ লগত এতিয়া আমি ইয়াত 1/3 এনেকৈ চেনি দিম আৰু তাৰপিছত চেনি দি আমি বস্তুখিনি অকণমান লৰাম আকৌ চাব পাৰে এনেকৈ লৰাম ইয়াত তাৰপিছত আমি ওটছ অকণমান দিম পৰিমাণ অনুযায়ী বেছিকৈ দিলেও ভাল হয় অকণমান দিব তেতিয়া আপোনাৰ টেষ্টটো ভাল হয় আৰু ৰংটো ভাল হয় আৰু ইয়াত আপোনালোকে নাৰিকলৰ গুড়ি দিব পাৰে যে নাৰিকলৰ গুড়ি মই দিয়া নাই আৰু নাৰিকলটো আমি নাৰিকলটোত ফালি তাত অকণমান উলিয়াই তাৰপৰা চুচি পেলানি আৰু নাৰিকলৰ গুড়িটো দিব পাৰে তেতিয়া আপোনাৰ কালাৰটো ভাল হয় এতিয়া মই ইয়াত ওটছ অকণমান দিওঁ ওটছখিনি দিয়াৰ পিছত আকৌ অকণমান দেৰি তেনেকৈ আমি লৰাই থাকিম ইয়াত আমি ইলাচি দুটামান পিচি এনেকৈ দিম ইলাচিটো দিলে একচুৱেলি কি হয় চেণ্টটো ভাল আহে সেইকাৰণে আমি ইলাচিটো দিওঁ নহ'বা আপুনি ইলাচিটো স্কিপো কৰিব পাৰে যদি নাথাকে একো নাই কিন্তু ইলাচিটো দিলে অলপ গোন্ধটো অলপ ভাল আহে মই সেইকাৰণে ইলাচি দিছোঁ ইয়াৰ পিছত আপোনালোকে কেইটামান কাজু দিব এনেকৈ কাজু আছিলে কাজু আপোনালোকে পৰিমাণ অনুযায়ী আপোনাক যিমান ভাল পায় সেইটো হিচাপত দিব পাৰে তাৰ কাজুটো দিয়াৰ পিছত মই গুড়ি কাজু দিছোঁ কাজু দিব পাৰে এনেকৈ দিয়া আৰু অকণমান লৰাব মই লৰাইছোঁ এতিয়া লৰাই থাকোঁতে অলপ দেৰি জুইটো অকণমান কমাই দিব একদম কমকৈ দিব লাগে এতিয়া আমি ইয়াত অকণমান ঘি ইউজ কৰিম পিয়ৰ ঘিখিনি দি অকণমান মিক্স কৰি দিব এতিয়া এনেকৈ সিজোৱাৰ পিছত ইয়াত আপোনাৰ অলপ গোটেই গাখীৰ দিম আমি ইয়াত মোৰ আমুল তাজা গাখীৰ আনিছিলোঁ মই আমুল তাজা গাখীৰ দিছোঁ বা আপোনালোকে অন্য গাখীৰো দিব পাৰে কিন্তু লিকুইড গাখীৰটো দিলে বেছি ভাল হয় এনেকৈ ইয়াত আপোনালোকে কনডেন্স মিল্কো ইউজ কৰিব পাৰে কনডেন্স মিল্ক ইউজ কৰিলে বেছি ভাল হয় যেনিবা খাবলৈ টেষ্টটো আৰু কিন্তু মই কনডেন্স মিল্ক ইউজ কৰা নাই এতিয়া বৰ্তমান আমুল তাজা গাখীৰ দিছোঁ এনেকৈ দিয়াৰ পিছত এনেকৈ ইয়াৰ পিছত অলপ এনেকৈ ডালচেনি দি দিওঁ ডালচেনিটো আমি একচুৱেলি চেণ্টৰ কাৰণে দিওঁ ডালচেনি অলপ চেণ্টটো ভাল হয় এনেকৈ ডালচেনিটো দি দিছোঁ ইয়াৰ পিছত এনেকৈ আপোনাৰ লাল মোহনকেইটা অলপ ভাঙি দিয়া হৈছে ভাঙি দি ইয়াতে অকণমান সিজিবলৈ দিয়া হ'ব এতিয়া গোটেইখিনি ইনগ্ৰেডিয়েণ্ট দিয়াৰ পিছত অকণমান দেৰি এনেকৈ কম জুইত গৰম হ'বলৈ দিছোঁ আৰু তাৰপিছত আমাৰ ৰেডি হৈ যাব অকণমান ক্ৰীম দি এনেকৈ ওপৰত ছাৰ্ভ কৰি লোৱা হ'ল দুটা এটা মাৰ কাৰণে এটা মোৰ কাৰণে লৈ লৈছোঁ আৰু এতিয়া মই অকণমান খাই চাওঁ তাৰপৰা টেষ্টটো কৈ আছোঁ আপোনাক বঢ়িয়া হৈছে মই নিজে ভাল পাইছোঁ আপোনালোকে এনেকৈ বনাই চাবচোন খাই চাব কেনেকুৱা পায় মই যেনেকৈ বনাইছোঁ সেইটো পদ্ধতিৰে আপোনালোকে বনাই চাবচোন আৰু দুটামান ইনগ্ৰেডিয়েণ্ট আপোনালোকে বেছি ইউজ কৰিব পাৰে যদি ইউজ কৰে ড্ৰাই ফ্ৰুটছ খেজুৰ আদি মই সেইকেইটা ইউজ কৰা নাই বা নাৰিকলৰ চুচিও আপোনালোকে ইউজ কৰিব পাৰে সেইটোও ভাল হয় আৰু তেনেকৈ আপোনাৰ মিহি দানাও ইউজ কৰিব পাৰে সেইটোও ভাল হয় ঠিক আছে বাৰু মই এতিয়া খাওঁ আৰু এতিয়া খাইছে হালোৱা কেনেকুৱা পাইছ খাই তই ইমান ভালকে কেনেকে বনাবলৈ শিকিলি তই বনাও আগতে বনাইছো তই বনাইছ আগৰ বনাবলৈ মোৰ বেলেগকে ভাল পোৱা নাই এইটো বেছি ভাল পাইছো মই হয় নেকি ঠিক আছে আকৌ বনাম আজিৰ দিনটো মই কি কৰিলোঁ অলপ চলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ আগত আজি বজাৰ গ'লোঁ দেওবাৰ আছিলে চব বজাৰ গ'লোঁ দেওবাৰ বজাৰ কৰিলোঁ আমাৰ যিহেতু সাপ্তাহিক বজাৰ কৰোঁ দেওবাৰ স্পেচিয়েলি শাক পাচলি আৰু বাকী গেলামালৰ বস্তু দুই এটা লাগিলে লওঁ মাজে মাজে
আৰু মই আজি আপোনালোকৰ আগত গাজৰ হালৱা বনাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াক দেখুৱালোঁ কেনেকৈ বনাওঁ এনেকৈ মই বনোৱাৰ নিচিনা থাকে আপোনালোকে বনাই চাব ভাল হয় খাবলৈ টেষ্টিও হয় মইতো বিৰাট ভাল পাইছোঁ আৰু দুটামান ইনগ্ৰেডিয়েণ্ট বেছিকৈ দিব পাৰে আপোনালোকে যিকেইটা মই আগতেও কৈছোঁ ড্ৰাই ফ্ৰুটছ বা কিচমিচ দিব পাৰে ড্ৰাই ফ্ৰুটছ আমাৰ নাছিলে কিচমিচটো মই ইমান এটা পচন্দ নকৰোঁ সেইকাৰণে মই দিয়া নাই কিচমিচ আপোনালোকে সেইকেইটা দিও খাব পাৰে বা নাৰিকলৰ গুড়িও দিব পাৰে তেনেকৈ তেতিয়া ধৰি লওক আৰু অকণমান বেছি স্বাদিষ্ট কিন্তু মই বনোৱাটো কমটি স্বাদিষ্ট হোৱা নাই কিন্তু আপুনি তেনেকৈ বনাই খাই চাবচোন বহুত ভাল লাগে আৰু যি নহওক আজিৰ ভিডিঅ'টো ইমানতে সামৰিছে আগতে নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত আহিম তো আজিলৈ ইমানতে বাই বাই